হে স্পিৰেণ্ট গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা যিখিনি আমাৰ ষ্টুডেণ্টে ল এণ্ট্ৰেঞ্চ দিম বুলি ভাবি আছিলা তোমালোকৰ কাৰণে এখন নটিচ আহিছে প্ৰথমে চোৱা আছাম CAT 2026 পষ্টপন টু 23/8/2026 চ' তোমালোকৰ যিটো আগষ্ট মাহত এণ্ট্ৰেঞ্চ হোৱা কথা আছিলে নহয় 23 তাৰিখে লৰ সেইটো তোমালোকৰ পষ্টপন কৰা হৈছে ইয়াতে কি দিয়া আছে দিছ ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট দ্য কমন এডমিশ্যন টেষ্ট কণ্ডাক্ট এজ আছাম CAT 2026 ফৰ এডমিশ্যন টু দ্য 3-year LLB program in all universities and colleges in Assam except Dibrugarh University has been postponed. তো ডিব্ৰুগড় ইউনিভাৰ্চিটিক বাদ দি কেনে আমাৰ অসমত যিমানবিলাক ল কলেজ আছে গোটেইবোৰৰ এণ্ট্ৰেঞ্চ যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰিব আৰু এই গোটেইবোৰৰে এণ্ট্ৰেঞ্চ পৰীক্ষাটো মানে এটা এক্সাম হ'ব দিয়াচোন গোটেইবোৰৰ পৰীক্ষাটো পষ্টপন কৰা হৈছে নেক্সট কি দিয়া আছে আনএক্সপেক্টেড ফ্লাড চিটুৱেশ্যনটো জানাই আমাৰ অসমত বহুত বেয়াকৈ বানপানী প্ৰব্লেম চলি আছে বা বানপানী হোৱাৰ কাৰণে এই এক্সামটো পষ্টপন কৰা হৈছে সো ইয়াতে তোমালোকৰ সময় কি দিয়া আছে ওপেনিং অফ দ্য এডমিশ্যন লিংক ফৰ নিউ এপ্লিকেণ্টছ নতুনখিনিৰ কাৰণে লিংক কেতিয়া ওপেন হ'ব 30 তাৰিখৰ পৰা ওপেন হ'ব লিংক কোনটো assam.somort.ac.in cat তো তাত গৈ তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে ক্লোজিং অফ এডমিশ্যন লিংক কেতিয়ালৈকে থাকিব 16/8/2026 তো তোমালোকে 16 তাৰিখলৈ আগষ্ট মাহৰ 16 তাৰিখলৈ ইয়াত গৈ কেনে ফৰ্ম ফিল আপ কৰিব পাৰিবা নেক্সট আছে ইস্যু অফ নিউ এডমিট কাৰ্ডছ অলৰেডি ইস্যুড আৰ কেনচেল তো তোমালোকে এডমিট কাৰ্ড কেতিয়া পাবা 20 তাৰিখে পাবা আগষ্ট মাহৰ আৰু যিখিনি মানে অলৰেডি এডমিট কাৰ্ড পাইছিলা সেইখিনি কেনচেল হৈ যাব ডেট অফ আছাম CAT বা আছাম CAT 2026 23/8/2026 তো তোমালোকৰ এক্সামটো এণ্ট্ৰেঞ্চ পৰীক্ষাটো কেতিয়া হ'ব আগষ্ট মাহৰ 23 তাৰিখে আৰু ৰিজাল্ট ডেট অফ ডিক্লাৰেশ্যন অফ ৰিজাল্টছ তো কেতিয়া পাবা তোমালোকে ৰিজাল্ট 27 তাৰিখে আগষ্ট মাহৰ 27 তাৰিখে তোমালোকৰ ৰিজাল্ট পাই যাবা সো নেক্সট আছে ইলিজিবিলিটি যিবিলাকে ফৰ্ম ফিল আপ কৰিলা অলৰেডি জানাই যিখিনিয়ে নতুনকৈ কৰিবা তেওঁলোকৰ কাৰণে এ ডিগ্ৰী ইন এনি ডিচিপ্লিন অৰ এনি ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ এ মিনিমাম পাৰ্চেণ্টেজ অফ মাৰ্কছ নট বিল' 45% অফ টোটেল মাৰ্কছ ইন কেছ অফ জেনেৰেল কেটেগৰী সো তুমি যিকোনো ষ্ট্ৰীমৰ পৰাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব আৰু তুমি যদি জেনেৰেল কাষ্টৰ পৰা বিলং কৰা তেনেহ'লে তোমাৰ পাৰ্চেণ্টেজ 45ৰ তলত থাকিব নোৱাৰিব তেতিয়া তুমি এপ্লাই কৰিব পাৰিবা নেক্সট আছে 42% অফ দ্য টোটেল মাৰ্কছ ইন কেছ অফ OBC MOBC কেটেগৰী আৰু যিখিনি আমাৰ OBC বা MOBC কেটেগৰীৰ পৰা বিলং কৰা ষ্টুডেণ্ট আছে তোমালোকৰ কাৰণে 42% থাকিলে হ'ল নেক্সট আছে 40% অফ দ্য টোটেল মাৰ্কছ ইন কেছ অফ SC ST কেটেগৰী এপ্লিকেণ্টছ আৰু যিখিনি আমাৰ ষ্টুডেণ্ট SC বা ST কেটেগৰীৰ পৰা বিলং কৰা ষ্টুডেণ্ট আছে তেওঁলোকৰ পাৰ্চেণ্টেজ যদি গ্ৰেজুৱেশ্যনত 40 থাকে তেনেহ'লে তোমালোকেও ইয়াত এপ্লাই কৰিব পাৰিবা এণ্ট্ৰেঞ্চৰ কাৰণে এতিয়া হ'ল তোমালোকৰ এক্সামিনেশ্যন চেণ্টাৰ্ছ ক'ত থাকিব বা ক'ত তোমালোকে চিলেক্ট কৰিব পাৰিবা তেজপুৰ নগাঁও শিলচৰ গুৱাহাটী কোকৰাঝাৰ বৰপেটা এণ্ড গোৱালপাৰা তো এইকেইখন ঠাইত তোমালোকে এণ্ট্ৰেঞ্চৰ কাৰণে এক্সামিনেশ্যন চেণ্টাৰ চিলেক্ট কৰিব পাৰিবা নেক্সট লাষ্টত আৰু এটা পইণ্ট দিয়া আছে কেণ্ডিডেটছ হু হেভ এপ্লাইড বিফ'ৰ নিড নট টু এপ্লাই আৰু যিবিলাক ষ্টুডেণ্টে অলৰেডি এপ্লাই কৰিছে তোমালোকৰ এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই চ' একদমেই সৰুকৈ এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ যিবিলাকে ল কৰিবা তোমালোকক মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিল আৰু ভিডিঅ'টো যদি অকণমান হ'লে ইনফৰমেটিভ লাগে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কিবা ডাউট আছে যদি কমেণ্ট ছেকশ্যনত জনাবা লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এণ্ড থেংকছ ফৰ ৱাচিং